অসমৰ মুখ্যমন্ত্ৰীয়ে মানে কথা বহুত বেছি কয়, কিন্তু কাম নকৰে। খালি শুনা পাব যোনবিলাক মুখস্থ কৰি আহিছে ঘৰৰ পৰা, এইবিলাকেই কৈ থাকিব। ইয়াৰ বাহিৰে এটা কথাও ক'ব নোৱাৰে। খালি চাব যে ভাৰতৰ ভিতৰত 10খন মানে উন্নয়নশীল ৰাজ্যৰ ভিতৰত অসমখনো এখন, এইবিলাক মানে মুখস্থ ডাইলগ মানে, কিন্তু কামত নাই। খালি মানে মুখত যোনটো আহিব সেইটোৱে কৈ থাকিব, আৰু যিমানখিনি ঘৰৰ পৰা শিকে এইখিনি ক'ব পাৰে। ইয়াৰ বাহিৰত আৰু মানে কোনো কাম নাই মানে, বুজিছে। উন্নয়নমূলক কোনো কথা নাই, মেয়া লৈ পেলাই দৌৰাদৌৰি কৰি থাকে। আৰু 5খন ৰাজ্যৰ ভিতৰত ভাৰতবৰ্ষৰ মানে উন্নয়নশীল 5খন ৰাজ্যৰ ভিতৰত অসমো এখন কেতিয়া কৰিব সেয়ে আৰু খালি ভাবি আছে। ভাবি থাকোঁতে 3টা বছৰ গুচি গ'ল, আৰু চাব 2টা বছৰ গুচি গ'ল, আৰু কাম নাই, বুজিছে। সেইকাৰণে আকৌ ডাইলগ বহুত বেছি মাৰে তেখেতে, বহুত বেছি ডাইলগ মাৰি মাৰি এই অৱস্থা বৰ্তমান। আৰু ইমান সঁচাকৈ আজি 3টা বছৰ ধৰি তেখেতৰ ডাইলগেই শুনি আছোঁ, ভাল লগা নাই দেই। এতিয়া ডাইলগবিলাক আৰু একেটা ডাইলগ আৰু কিমান শুনিম কওক, কিমান শুনিম একেটা ডাইলগেই, মজা লগা নাই। এতিয়া যদি তেখেতক মই এটা অনুৰোধ কৰি আছোঁ, যদি ডাইলগবিলাক চেঞ্জ কৰে, নতুন টপিকছ কিবা এটা লয়, তেতিয়াহে ভাল লাগিব। একেটাই কথা, বাৰে বাৰে একেটাই কথা। যোনবিলাক শিকে সেইবিলাকেই, আৰু শিকাবিলাক আকৌ কিন্তু পাহৰি নাযায়। যোনবিলাক শিকে নহয় সেইবিলাক আকৌ পাহৰি নাযায়, মনত থাকে কিন্তু মানুহজনৰ। সেইটো আকৌ ভাল। নাজানো কিবা হেৰি খাইছে নেকি, এটা হেৰি পোৱা যায় নহয়, মেগামান 2+ এটা ভিটামিন টনিক এটা পোৱা যায়, যোনটো খালে মানে মগজু মানে হেৰি হয়, স্মৃতিশক্তি বৃদ্ধি হয়। চাগে সেইটো খাইছে নেকি নাজানো। ডাইলগ বহুত বেছি মাৰে, কামত নাই। তেখেতে কাম কৰক, অসমৰ ৰাইজে আকৌ অসমত তেখেতক হয়তো CMত ৰাখিব পাৰে বা মন্ত্ৰীসভাত ৰাখিব পাৰে, কোনো ডাঙৰ কথা নহয়। কিন্তু তেখেতে কাম চাম নকৰে দেই, বেকাৰ বেকাৰ, একদম বেকাৰ, একো কাম কৰা নাই তেখেতে, এনেই বেকাৰ। হিমন্ত বিশ্ব শৰ্মা এখন মানে অচল নোট হৈ গৈ আছে এতিয়া দিনে দিনে। যেতিয়া দিন বাঢ়ি গৈ আছে, হিমন্ত বিশ্ব শৰ্মা এটা অচল নোটৰ নিচিনা। যেনেকৈ পুৰণা নোটবিলাক চেঞ্জ কৰি পেলাই এতিয়া নতুন নোটবিলাক আনিছে, পুৰণাবিলাকৰ দাম নাই। হিমন্ত বিশ্ব শৰ্মাৰ একেই অৱস্থা, কাম নাই মানে। কথাত খালি ডাইলগ বাজিত 1 নম্বৰ মানে। তেখেত মানে খুব ডাইলগ মাৰিব পাৰে মানে। এইটো এটা হিন্দী চিনেমা এখন হেৰি আছিল নহয়, অভিনেতা আছিলে নহয়, সদাশিৱ। হাম নাগ ডাষ্টি হওঁ, কৰিব নোৱাৰে, ডাইলগেই খালি হাম ডাষ্টি হওঁ, হাম নাগ হওঁ, কামত নাই মানে। এই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাইজৰ মামা, তেখেতো চেম তেনেকুৱা। ডাইলগ কিন্তু বহুত বেছি, আৰু ডাইলগবিলাক কিন্তু বহুত মজা, ৰহাল কিন্তু সঁচাকৈ। মানুহ মানে কথাবিলাক কিন্তু বহুত ধুনীয়া মানে, এনেকুৱা মানে ফুল্লি কনফিডেঞ্চত ক'ব, মানুহে শুনিলে কিন্তু ভাল পায়। কামত নহয়, কথাতেই বঁটা পায়।